সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা খেতিয়কৰ সন্তানে ৬টা বিষয়তে লেটাৰ নম্বৰ লৈ ৯১.৬৭%ৰে ডিষ্টিংশ্যন লাভ কৰি সুনাম কঢ়িয়াই আনিলে গাঁওখনলৈ। বোকাখাতৰ উপজিলাৰ মহুৰা মৌজাৰ বানাক্ৰান্ত ১ নং অফলা গাঁৱৰ সমাজকৰ্মী তথা মুক্তি যুঁজাৰু প্ৰয়াত ডুম্বি কামানৰ নাতি জন কামানে প্ৰতিদিনে প্ৰায় ১৬ কিলোমিটাৰ পথ চাইকেলেৰে অহা যোৱা কৰি মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। জনৰ সফলতাত মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে তেওঁৰ উপজা গাঁও ১ নং অফলাত আনন্দৰ বন্যা বৈছে। মই মানে ক'বলগীয়া কি আছে, সৰুৰ পৰা মানে আমি খেতিয়ক মানুহ, খেতি পথাৰ কৰিয়ে পঢ়া শুনাটো কৰিছোঁ আৰু মানে এনেকুৱা খৰচ পাতি তেনেকুৱা আছে। কোনো এজন ল'ৰা পঢ়াবলৈ যথেষ্ট খৰচ পাতি আছে। তাৰ বিনিময়ত কিছুমান টিউশ্যন দি পঢ়োৱা হৈছে। এনেকৈ যদি আৰু পঢ়িব আমি তেনেকৈ কষ্ট কৰিব লাগিব। কাম বনৰ মনটো ভাল লাগিছে আৰু অকল মোৰ এইজন ল'ৰাই নহয় আৰু তাৰ লগত আৰু ল'ৰা যে উঠি আহিছে, ইহঁতে পাছ কৰাৰ পিছত ভাল পাব। তেখেতৰ পুত্ৰৰ নাতিৰ যিটো ৰিজাল্ট কৰিছে আজি, সেইটো আমি গৌৰৱান্বিত হৈছোঁ, অতিকৈ আমি উৎফুল্লিত হৈছোঁ। কিন্তু আমি মানে এতিয়া সজাগ হ'বলৈ হ'ল। আমি পঢ়া শুনাৰ ক্ষেত্ৰত, খেল ক্ৰীড়াৰ ক্ষেত্ৰত, কিন্তু আজি ভাইটি আমাৰ জন কামানে যিটো ৰিজাল্ট কঢ়িয়াই আনিছে, আমি অতিকৈ আনন্দিত হৈছোঁ। ইয়াৰ দ্বাৰা আমি মানে এতিয়া আমি বুজি পাব লাগে যে আমি কি কৰিব লাগে। আচলতে আমি কিমান দূৰ আমি কেনেকৈ আমি অধ্যয়ন কৰিব লাগে, কেনেকৈ আমি ভাইটি কৈ গ'ল যে ক্ৰীড়াৰ ক্ষেত্ৰত মানে খেলা ধূলাটো আছিলে। সেইকাৰণে আমি এইবিলাক ক্ষেত্ৰত আমি জাতীয় সংগঠনে আমি এইবিলাক আমি গুৰুত্ব দিব লাগিব। আমি গুৰুত্বই আমি যোৱা বছৰৰ পৰা আমি দি আহিছোঁ এইবোৰ ক্ষেত্ৰত। সঁচাকৈ আমাৰো ভাল লাগিছে এনেকৈ যে আমাৰ এটা ইমান বানপীড়িত অঞ্চললৈ প্ৰথমবাৰৰ কাৰণে আমাৰ বোকাখাত সমষ্টিলৈ এনেকুৱা এটা আমাৰ ৰিজাল্ট মানে আনিবলৈ সক্ষম হৈছে। তেখেতক আমি অজস্ৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰণাম জনাইছোঁ। এতিয়া উঠি অহা চামক যিকেইটা উঠি অহা চামে যে পৰীক্ষাত অৱতীৰ্ণ হ'ব অহা বছৰে, তেখেতক কি মেছেজ দিব আপুনি? আমি মেছেজ এনেকৈয়ে দিম, আমি পঢ়িব লাগিব, প্লাছ আমাৰো কিছুমান কৰ্তব্য আছে। আমি কৰ্তব্যবিলাক ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে এইবছৰ আমি আমাৰ গোলং পাথৰীয়া হাইস্কুলত আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ পৰা আমি ল'ৰা ছোৱালী এই ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক আমি আনি পেলাই 2 দিনীয়া আমি শিক্ষাগত সজাগতা আমি মানে কাৰ্যসূচী আমি পালন কৰিছোঁ। ঠিক তেনেদৰে আমিও নেক্সট এই বছৰৰ কাৰণে আকৌ 2025ৰ কাৰণে, 24টো গ'লে 25ৰ কাৰণে আমি এতিয়া আমি আকৌ এইটো পৰিকল্পনা কৰি আছোঁ। এই ক্ষেত্ৰত আমি পদক্ষেপ ল'বলৈ মানে আগবাঢ়িছোঁ আৰু ভৱিষ্যত ল'ৰা ছোৱালী তেনেকৈ যে আমি আগুৱাই নিব পাৰিম, এইটো ক্ষেত্ৰত আমি সুদৃঢ় বিশ্বাস আছে। জন কামানৰ এই সাফল্যই উঠি অহা মিচিং প্ৰজন্মৰ চানেকি হওক বুলি ভাবে নেকি আপুনি? ভাবোঁ, নিশ্চয় ভাবোঁ, কিয় নাভাবিম। সেইটোতো আমাৰ এতিয়াতো আমাৰ কি ক'লে সেইটো আদৰ্শ মানে এনেকুৱা আদৰ্শ কৰি দিলে, এতিয়া আমাৰ উৎসাহ দিব, আমাৰ উঠি অহা প্ৰজন্মৰ উৎসাহ প্ৰেৰণা দিব, অনুপ্ৰেৰণা হ'ব। কিয় কি জন পাছনে এনেকুৱা এটা মানে জন কামানে এনেকুৱা এটা পৰিয়ালৰ পৰা যে গৈ পেলাই এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিছে, আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰজন্ম বা কিয় নোৱাৰিব, সেইটোলৈ কিন্তু অনুপ্ৰেৰণা এটা যাব। আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ মৰমৰ ভতিজা ডুম্বি কামানৰ নাতি তেওঁ আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁক মই প্ৰথমতে আশীৰ্বাদ দিছোঁ আৰু তেওঁৰ ভৱিষ্যত জীৱনটো আৰু অধিক সুখময় হওক আৰু আগলৈ যাওক। তেওঁৰ খোজ বহুত দূৰ বাকী আছে এতিয়াও, গতিকে এইটো হ'ল প্ৰথম পদক্ষেপ। ইয়াৰ পিছত আৰু বহুত দূৰ যাবলৈ বাকী আছে। গতিকে আপোনাসকল আটায়ে তেখেতৰ
তেওঁৰ এই সাফল্যত আশীৰ্বাদ প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.